নমস্কাৰ বন্ধু-বান্ধৱীসকল। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা দুখন নটিচ জাৰি কৰা হৈছে। প্ৰথমখন নটিচত আছে যে আপোনাৰ যিসকল কেণ্ডিডেটে মানে টেট ৰিক্ৰুইটমেণ্ট যোনটো টেষ্ট গ'ল 19 জানুৱাৰী দিনা যোনখন গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি আপোনাৰ টেট দিছিলে মানে টেষ্টটো, ত' 4 ফেব্ৰুৱাৰী 11:30 পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত মানে ৱেবছাইটটো মানে খুলি দিব, লাইভ কৰা হ'ব। আৰু তাত মানে কৈছে যে যিসকল কেণ্ডিডেটে মানে যদি কোনোবাই যদি তাৰে আনচাৰ কিত মানে কিবা আপোনাৰ এগেইনষ্টত অবজেকশ্যন মানে কুৱেশ্যনৰ এগেইনষ্টত যদি কিবা অবজেকশ্যন ধৰিব পাৰে, তেতিয়াহ'লে 500 টকালৈকে আপোনাক দিয়া হ'ব। সেইটো কৈছে। তাৰ বাবে আপুনি কি ইউজাৰ নেম পাছৱৰ্ড মাৰি আপুনি লগ ইন কৰিব লাগিব। আৰু লগতে দিয়া আছে যে আৰু যিটো মানে ছফ্ট কপি 6টা ছেট আছিলে কুৱেশ্যন পেপাৰৰ, সেই 6টা ছেটো মানে তাত ৱেবছাইটটোত দিয়া হ'ব। এতিয়া দ্বিতীয়খন নটিচত দিছে যে আনচাৰ কিবিলাক মানে 3 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰী 11:30 পৰা মুকলি কৰা হ'ব। ছফ্ট কপি অফ OMR আনচাৰ শ্বিট। আৰু লগতে শেষৰ দিনটো হৈছে 20 ফেব্ৰুৱাৰী। 20 ফেব্ৰুৱাৰীৰ ভিতৰত মানে আপোনালোকে কি কৰিব লাগিব, মানে আনচাৰ কিট 50 টকা ইয়াৰ বাবে ফিজ হ'ব। এই ফিজটো পে'মেণ্ট কৰি কিনে মানে আপোনালোকৰ ছফ্ট OMR শ্বিট মানে কপিকেইখন মানে অনলাইনত ল'ব পাৰিব, চাব পাৰিব। তাৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইট আপোনাৰ madhyamik.assam.gov.in তাত গৈ কিনে ইউজাৰ নেম আৰু পাছৱৰ্ডটো মাৰাৰ লগে লগে তাত এটা অপশ্যন দেখিব ছফ্ট OMR শ্বিটৰ বাবে মানে তাত 50 টকা এটা পে'মেণ্ট কৰিব। পে'মেণ্ট কৰি কিনে মানে তাত আপোনালোকে ফিজটো পে'মেণ্ট কৰাৰ পিছত আপোনাৰ তাত এটা মেছেজ আহিব। তাৰে কিছুদিনৰ ভিতৰতে আপোনালোকৰ তাতে এটা মেছেজ আহিব যে OMR শ্বিটটো ওপৰত মানে দিয়া হৈছে। আপুনি আৰু লগ ইন ইউজাৰ নেম আৰু পাছৱৰ্ড মৰাৰ পিছত তাত OMR শ্বিটটো ডাউনলোড কৰিব পাৰিব। সেইটোৱে আছিলে। বাকী কেনেকে কি হয় মানে কেনেকে ডাউনলোড কৰে, যেতিয়া মই 3 ফেব্ৰুৱাৰীত মই দেখাই দিম বাৰু সেইটো আপোনালোকক। এতিয়া সাধ্যহতে মানে এইটো নটিচটো আপোনালোকক আহিছে, আপোনালোকক কৈ দিলোঁ। বাকী থেংক ইউ।